আমাৰ শিল্পীসকলে বিহুত বিনা পইচাত প্ৰগ্ৰামটো শিল্পী গোটেই জাতিটো গোটেই আৰ্টিষ্ট আমাৰ গোটেই মই নামবিলাক কৈ দিছোঁ কোন কোন আছে আমি বিনা পইচা শ্ব' কৰিলে আমি চলিম কেনে ঋতু কলিতাৰ বিৰুদ্ধে গছৰ গুৱাহাটী শিল্পী সমাজৰ একাংশ কণ্ঠশিল্পীয়ে বিহুত লোৱা মাননিক লৈ অশালীন শব্দ ব্যৱহাৰ কৰি সমালোচনা কৰাৰ অভিযোগ ফেচবুকত শিল্পী সমাজৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি বিপদত পৰিছে ঋতু কলিতা ইতিমধ্যে ঋতু কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল শিল্পী সমাজৰ মঙ্গলবাৰে অশালীন শব্দ ব্যৱহাৰ কৰি শিল্পী সমাজক সমালোচনা কৰিছিল কলিতাই বুধবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে শিল্পী সমাজে শিল্পী সমাজৰ হৈ ৰূপম ভূঞা বিপিন চাউদান কল্লুল বৰঠাকুৰ দিক্ষু পদ্মনাভকে ধৰি কেইবাজনো শিল্পীয়ে দিলে গছৰ মৰাণ তেজপুৰ গুৱাহাটীকে ধৰি নলবাৰীৰ কেইবাটাও স্থানত শিল্পী সমাজে ৰুজুৰ কৰিলে গছত সদৌ অসম একত্ৰিত যুৱ পৰিষদেও দিছপুৰ থানাত ৰুজু কৰিলে গছৰ তাৰমানে তেখেতৰ প্ৰথম প্ৰব্লেমটো হৈছে পইচা লোৱাত মানে শিল্পীয়ে বেছি পইচা লয় সেই দুটা বস্তু তেখেতক মই কৈ দিওঁ শিল্পী আৰু কমিটিখনৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং থাকিব কমিটিখনক শিল্পীজনে ক'ব 2 লাখ 3 লাখ তেওঁলোকে ক'ব 1.5 লাখ 2 লাখ তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব সেই কমিটিখনে যদি এজন শিল্পী আজি যে পদ্মনাভ ভিগু বা কল্লুল যাকে মাতে যে 3 লাখ টকা মই ইয়াক নিদিওঁ 3 লাখ এওঁক দিম 2 লাখ টকা সেইটো তেওঁলোকৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং হয় সেইটো কাৰণে তেখেতে খং কৰি তেখেতে মাত মাতিবলগীয়া তাৰ কোনো কথা নাই ঠিক আছে গালি পাৰিব নোৱাৰে তেখেতে গালি পাৰিব নোৱাৰে ছিংগাৰ তেখেতে মাত মাতিছে বাৰু একো মাতিব পাৰে ৰাইট আছে মাতা কিন্তু মাতাৰ লেংগুৱেজটো ভুল হৈছে তো সেই কথাটো আচলতে খুব বেয়া কথা হৈছে এইটোৰ কাৰণে এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু সেইটো আমি চৰকাৰকো আমি কৈছোঁ আৰু আমাৰ আজি ইয়াত আমি থানাত আহিছোঁ অচি ছাৰৰ লগত আমি কথা পাতিলোঁ অৱশ্যে ঋতু কলিতাই সামাজিক মাধ্যমত তেওঁ কৰা ভুলৰ স্বীকাৰো কৰিলে এনেধৰণে দিলে স্পষ্টীকৰণ খুৰা সেৱন কৰি থকাৰ বাবেহে ঋতু কলিতাই কৈছিল তেনেকৈ লগতে ক'লে একাংশ শিল্পীয়ে বিহুৰ নামত কিয় ইমান মাননি লয় তাৰ ওপৰত ক্ষোভ ঋতু কলিতাৰ যোৱাকালি মই ফেচবুকত লাইভ আহিছিলোঁ আৰু লাইভ আহোঁতে মোৰ দুটামান বেয়া শব্দ ওলাই গৈছিলে মানে কাৰোবাক মই গালি দিছিলোঁ মানে বিশেষকৈ মানে গায়ক গায়িকাখিনিক দেই আৰ্টিষ্ট বুলি কৈছোঁ যদিও মানে মিউজিচিয়ানখিনিক মই গালি দিয়া নাছিলোঁ মানে খংটো মোৰ বেছি উঠি গৈছিলে আৰু কেইটামান মই বেয়া শব্দ কৈছিলোঁ এতিয়া কথাটো হ'ল মই পিছত ৰিয়েলাইজ কৰিলোঁ আৰু মোৰ খুব বেয়া লাগিছে মই তেনেকৈ গালি দিব নালাগিছিলে বা তেনেকৈ ক'ব নালাগিছিলে সেই কাৰণকেইটা ক'ব ওলাইছোঁ যিটো কাৰণত মোৰ ইমান খং উঠিছিলে প্ৰথম কাৰণটো হ'ল আমাৰে লোকেল যিখন বিহু আছে সেইখন আমি পাতিবৰ কাৰণে আমি যেতিয়া আৰ্টিষ্টৰ লগত কথা পাতি আছোঁ নহয় তাহাঁতে লাখ লাখ টকা শুনাই আছে এতিয়া কথাটো হ'ল ইমান টকাটো ৰাইজৰ নাথাকে অকল আমাৰ বুলিয়ে নহয় বহুত বিহু কমিটিৰ ইমান টকা নাথাকে ক'ত কেনেকৈ তেওঁলোকে কিমান কষ্ট কৰি বিহুখন পাতে তেওঁলোকে জানে এতিয়া কথাটো হ'ল বিহুখন যিহেতু আমাৰ নিজৰ বস্তু বিহুটো যিহেতু আমাৰ এটা জাতীয় চেতনা বুলি ক'ব লাগিব গতিকে বিহুক লৈ ইমান কিয় পইচা ডিমাণ্ড কৰে মই সেইকাৰণে মোৰ খং উঠিছিল সেইকাৰণে মই মাত মাতিছিলোঁ গতিকে মোৰ খং উঠি গৈছিল আৰু অকণমান খায়ো আছিলোঁ গতিকে মোৰ দুটামান বেয়া শব্দ ওলাই গ'ল আৰু মোৰ বেয়া লাগিছে বাৰু শব্দখিনি বেয়াকৈ কৈছোঁ সেইটো মই ক'ব নালাগিছিল আকৌ কৈছোঁ আকৌ মই ক্ষমা খুজিছোঁ কিন্তু কথাটো হ'ল আপোনালোকৰ এইখিনি দায়িত্ব থকা দৰকাৰ এজন আৰ্টিষ্ট এজন অসমীয়া আপোনালোকৰ এইটো বস্তু জ্ঞান থকা দৰকাৰ যে মানুহে বিহু এখন কেনেকৈ পাতে এতিয়া কমচে কম বিহুত আপোনালোকে ৰেটটো কমাই দিয়ক বাকী যিমান বেলেগ বেলেগ কিবা শ্ব' হৈ থাকিব বেলেগ গোটেইটো 12 মাহে আজিকালি ফাংচন হৈ থাকে শ্ব' হৈ থাকে সেইবিলাক শ্ব'ত আপোনালোকে পইচা লওক আৰু যিবিলাক কৰ্পৰেট শ্ব' থাকে ডাঙৰ ডাঙৰ কোম্পানীয়ে ফাইনেন্স কৰে তেনেকুৱা শ্ব'ত আপোনালোকে পইচা লওক কিন্তু এই ৰাইজৰ দান বৰঙণি দি যিকেইখন বিহু পাতে সেইকেইখনত ইমান পইচা লোৱাটো একেবাৰে উচিত নহয় গতিকে সেইটো কাৰণে মই কথাখিনি কৈছিলোঁ বাকী কথাখিনি কওঁতে 2 এটা শব্দ ওলাই গৈছে তাৰ কাৰণে এক্সট্ৰিমলি চৰি গতিকে মোক যাতে ক্ষমা কৰি দিয়ে ধন্যবাদ